পুনেত অনুষ্ঠিত হোৱা অষ্টম ৰাষ্ট্ৰীয় মাষ্টাৰ্ছ খেল 2024ত অসম তথা যোৰহাটলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে যোৰহাটৰ 70 বছৰ বয়সৰ খেলুৱৈ বিনোদ বাইলুঙে। সাতাইছ তাৰিখৰ পৰা 31 তাৰিখলৈ পুনেত অনুষ্ঠিত এই ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি বিনোদ বাইলুঙে 3টাকৈ সোণৰ পদক অৰ্জন কৰে। ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা অহা অভিজ্ঞ খেলুৱৈসকলৰ সৈতে প্ৰতিদ্বন্দ্বিতা কৰি যোগ, পাৱাৰ লিফটিং আৰু ৱেইট লিফটিং এই তিনিওটা শাখাতে প্ৰথম স্থান অধিকাৰ কৰে বিনোদ বাইলুঙে। তেওঁৰ এই অসাধাৰণ সফলতাত ক্ৰীড়া অনুৰাগীসকলৰ লগতে যোৰহাটবাসী গৌৰৱান্বিত হৈছে। আজি যোৰহাটত উপস্থিত হোৱাৰ লগে লগে তেওঁৰ সহযোগী ক্ৰীড়াপ্ৰেমী আৰু শুভাকাংক্ষীসকলে অসমীয়াৰ স্বাভিমান গামোচাৰে তেখেতক উষ্ম আদৰণি জনায়। পৰা প্ৰণাম জনাইছোঁ। মই 8 নেশ্যনেল মাষ্টাৰ্ছ গেমছ 2026 পুনেত অৱস্থিত হৈছিল 27 তাৰিখৰ পৰা 31 তাৰিখলৈকে। তাত মই খেলিবলৈ ওলাইছিলোঁ 4টা খেল, যোগা, পাৱাৰ লিফটিং, ৱেইট লিফটিং আৰু ছুইমিং। ইয়াৰ ভিতৰত মই 3টা যোগদান কৰিব পাৰিলোঁ। ছুইমিংটো মোৰ যোগাৰ লগত একেটা টাইম হোৱাৰ কাৰণে মই ছুইমিংটো এৰিবলগীয়া হ'ল আৰু এই 3টাতে মই গ'ল্ড মেডেল পাবলৈ সক্ষম হ'লোঁ। এই মোৰ যি সফলতা, সেই সফলতাত বিশেষকৈ মই ক'বলৈ পাহৰিলে নহ'ব। এবিটা এই কুশল কোঁৱৰ ইণ্ডোৰ ষ্টেডিয়ামত যিটো জিম আছে, এই জিমত যিখিনি মোৰ সহযোগী আছিলে, একেলগে মই সদায় এই জিমত মই প্ৰশিক্ষণ লৈছিলোঁ, তেখেতসকলৰ অনুপ্ৰেৰণা অসীম। কাৰণ তেখেতসকলে মোক সজাই পৰাই মোক এজন ডেকা নিচিনা কৰিবলৈ যি প্ৰচেষ্টা কৰি যিখিনি অনুপ্ৰেৰণা জনালে, ইয়াৰ এটা অৰ্থ মই পালোঁ আৰু সেইমতে সেই মনৰ জোৰত মই আগবাঢ়ি গৈছিলোঁ। কিন্তু ইয়াত মানে এষাৰ কথা ক'ব বিচাৰিছোঁ, মই মোৰ খুৰা ঢুকোৱাৰ কাৰণে মই 13 দিন বইল খাইছিলোঁ। তাৰ পিছতো মই এমাহ দিন মই মাছ মাংস প্ৰটিন খাবলৈ মই পৰা নাছিলোঁ আৰু তথাপিতো মই কিছু দুৰ্বল হৈছিলোঁ যদিও, কিন্তু মানসিকভাৱে যিখিনি উৎসাহ মই পাইছিলোঁ, সেই উৎসাহে মোক এই শীৰ্ষত 3টা সোণৰ পদক ল'বলৈ সক্ষম কৰালে। গতিকে মই সকলোকে মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এনেকৈ যাতে নতুন প্ৰজন্মসকলে এই যিটো পদক্ষেপ লৈছে আৰু মোৰ বয়সৰ কোনো নাই, মোতকৈ গোটেইখিনি সৰু, কিন্তু তেওঁলোকে মোক সজাই পৰাই যিয়ে নিব পৰা যিটো তেওঁলোকৰ মানসিকতা সৃষ্টি হৈছে, তেনেকৈ যদি আমাৰ সকলো অঞ্চলতে সৃষ্টি হয়, তেতিয়া নতুন প্ৰজন্মই অন্ততঃ তেওঁলোকে ড্ৰাগছ, গুটকা ইত্যাদি যিখিনিয়ে প্ৰাকৃতিকৰ বিপৰীত বস্তু, সেইখিনিয়ে কেতিয়াও হান কৰিব নোৱাৰিব। কাৰণ সেইখিনি ল'বলৈ নতুন প্ৰজন্মই ইচ্ছা নকৰিব। তেতিয়া মানসিকভাৱে, শাৰীৰিকভাৱে আৰু আধ্যাত্মিকভাৱে বহুত শিখৰত উঠি গুচি যাব আৰু তেতিয়া আমাৰ এই জাতিটো বহুত উন্নতি হ'ব, আমাৰ ৰাজ্যখন উন্নতি হ'ব, তথা দেশখন উন্নতি হ'ব, তথা গোটেই পৃথিৱীখনত এটা সুস্থিৰ পৰিৱেশ, সুস্থিৰ বাতাবৰণ সৃষ্টি হ'ব, যিটো মানৱ জাতিৰ কাৰণে, জীৱৰ কাৰণে অতি প্ৰয়োজনীয়। আৰু আবেদন থাকিলে সকলো দৰ্শকক যাতে এই কথাখিনি তেওঁলোকে বিলাই দিয়ে সকলোকে, আৰু সকলো শক্তিশালী আৰু সুস্থিৰ স্বাস্থ্যই সম্পদ, আৰু আমি স্বাস্থ্যটো হ'লেই আমি বহুতখিনি বৈজ্ঞানিকভাৱেও আগবাঢ়ি গৈ আমি পৃথিৱীখন আৰু উজ্জ্বল কৰিব পাৰিম। পোনপ্ৰথমে মই দাদাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে আমাৰ এই জীৱনত, মই তেখেতক দাদাক আচলতে এতিয়াৰ পৰা চিনি পোৱা নহয়। তেখেতক কৰ্মজীৱনীত যেনেকৈ মই তেখেতে ভক্তিবাহত কাম কৰিছিলে, তেখেতক তেতিয়াৰ পৰাই চিনি পাওঁ আৰু তেতিয়াৰ পৰাই তেখেতক দেখিছোঁ খুব কৰ্মস্পৃহা, বা তেখেতে বহুত ধুনীয়াকৈ কোনো কামত তেওঁ কেতিয়াও খুব গাফিলতি নকৰে, তেওঁ কামত খুব স্পৃহা আছিলে। ঠিক তেনেকৈ জিমতো দেখিলোঁ, তেখেতে যে জিমত আমাৰ জইন কৰিলে, জিমৰ ক্ষেত্ৰত দেখিছোঁ যে তেখেতে সেই ক্ষেত্ৰতো তেওঁ প্ৰত্যেক দিনা আহে, বা যিবোৰ কচৰত কৰিবলগীয়া হয় ঠিকমতে কৰে, একদম তেওঁৰ ক্ষেত্ৰত কোনো তাত কৃপণালি নাথাকে। তেখেতে সময়মতে আহে, সময়মতে তেওঁ ব্যায়াম কৰে। গতিকে মই এই দাদাক মই কৈছোঁ, গতিকে দাদা যে আমাৰ জিমৰ কাৰণে তেখেতে ইমানখিনি জিমৰ নাম এটা যে এতিয়া 3টাকৈ গ'ল্ড মেডেল পাই পেলাই
3টা বিভাগত মেডেল পাই পেলাই আমাক যে ইমানখিনি অনুপ্ৰাণিত কৰিলে, আমি সঁচাকৈ মই ক'ব লাগিব, দাদাক ক'ব লাগিব, তেখেতে মানে বহুত মানে এই বয়সত যে এনেকৈ কৰিব পাৰিলে তেখেতক আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ জিমৰ এটা সুনাম আনিলে তেখেতে, সুনাম আনিলে তেখেত আমাৰ কাৰণে স্পৃহা, আমাৰ কাৰণে নহয়, বিভিন্ন নতুন নতুন ইয়াত ল'ৰা ছোৱালী আহে, তেখেতলোকেও তেখেতক মানে খুব ভাল পায়, তেখেতৰ মনটো তেখেতৰ ভাল। আৰু মই আশা কৰোঁ যে তেখেতে দাদাই আজি যেতিয়া গ'ল্ড মেডেলকেইটা পালে, তেখেতক আচলতে চৰকাৰৰ ফালৰ পৰা তেওঁ নিজৰ কষ্টৰ কৰি পেলাই তেখেতে পুনেলৈ গ'ল, তাৰ পৰা গৈ পেলাই পুনৰ পৰা গৈ পেলাই তেখেতে নিজৰ কষ্ট, নিজৰ ফাইনেন্সেৰে সৈতে তেখেতে মানে সেই গ'ল্ডকেইটা পাবলৈ প্ৰাপ্য হ'ল। গতিকে মই ভাবোঁ যে অনাগত দিনত চৰকাৰৰ ফালৰ পৰা তেখেতক কিবা এটা অৰ্থনৈতিক সাহাৰ্য এটা দিয়ক, যাতে তেখেতে আগবাঢ়ি যাবলৈ সুবিধা পায়। আৰু দাদাৰ মনটো মানে সাগৰৰ নিচিনাকৈ বহল, সঁচাকৈ সাগৰৰ নিচিনাকৈ বহল। এতিয়া এই গ'ল্ড মেডেলকেইটা পোৱাৰ পিছত দাদাই আজি ক'লে যে জিমটোত কিছুমান বস্তু মানে অভাৱ, আমাৰ ইমান হেৰি নহয়, অভাৱ কিছুমান আছে, তেখেতে সেই অভাৱখিনি পূৰণ কৰিবৰ কাৰণে তেখেতে বহুত আগ্ৰহী। তেখেতে ক'লে আজি আমাৰ বহুতকেইটা বস্তু যে ভৱিষ্যতে কি আছে, যাতে আমাৰ তেওঁ নিজেই চিন্তা কৰিছে যে ইয়াত এইকেইটা বস্তু কম আছে, মই অনাগত দিনত মই ইয়াৰ কাৰণে জিমৰ কাৰণে মই বহুখিনি বস্তু মই মানে প্ৰভাইড মানে যোগাৰ কৰিম বুলি তেখেতে আজি মানে কথা দিলে। দাদা আপুনি কথা দিলে আমাক এইটো, গতিকে আমি আশা কৰিছোঁ আপোনালোকে ভৱিষ্যতে যেতিয়া আহিব, আপোনালোকে আমাৰ জিমটো ন ৰূপত আপোনালোকে দেখিব, সেইটো দাদাৰে কৃপা। গতিকে দাদাই আজি নিজে স্বীকাৰ কৰিলে যে আমাৰ জিমৰ পৰা আমি তেখেতক বহুত কিবাকিবি দিলোঁ, আৰু তেখেতেও গতিকে দাদায়ো সেইকাৰণে অনুপ্ৰাণিত হৈ পেলাই আমাৰ জিমকো তেখেতে বহুখিনি দিম বুলি মানে কথা দিলে। গতিকে দাদাক মই অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ। গতিকে দাদা, মই ভাবিছোঁ আপুনি মানে ভৱিষ্যত অনাগত দিনত আপুনি আগবাঢ়ি যাওক, আমাৰ জিমৰ কাৰণে কৰক, আৰু আপুনি মানে সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ। আৰু আপুনি এই বয়সতো যে ইমানখিনি কৰাৰ কাৰণে পুনৰবাৰ মই আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰি মই আপোনাক একদম হিয়া ভৰা মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সুস্থ আমাৰ এই দেশখনক আগুৱাই নিবৰ কাৰণে যিমানখিনি আমাৰ বল লাগে সেইখিনি গোটাবৰ কাৰণে মই মোৰ ফালৰ পৰা আবেদন জনালোঁ। আৰু সকলো অভিভাৱকক এই ক্ষেত্ৰত গুৰুত্ব দিবৰ কাৰণে, তেওঁলোকৰ নতুন প্ৰজন্মক তেনেকৈ সৃষ্টি কৰিবৰ কাৰণে সজাই পৰাই মানে আচল সৈনিক মানে তৈয়াৰ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।